নমস্কাৰ মিডিয়া 18লৈ স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী কামাখ্যা ৰেলৱে ষ্টেচনত এজন যাত্ৰী কোভিড-19 পজিটিভ মুম্বাইৰ পৰা ঘৰলৈ আহিছিল যাত্ৰীজন ৰেপিড এন্টিজেন টেষ্টত ধৰা পৰে কোভিডৰ উপস্থিতি যাত্ৰীজনৰ ঘৰ হুজাইৰ শীতলমাৰীৰ বজাৰ গাঁৱত বুলি জানিব পৰা হৈছে জ্বৰ চৰ্দিত আক্ৰান্ত লোকজন কালাপাহাৰৰ কোভিড হাস্পতাললৈ স্থানান্তৰ কৰা হ'ব লোকজনক এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ কামাখ্যা ৰেল ষ্টেচনত এজন যাত্ৰী কোভিড-19 পজিটিভ মুম্বাইৰ পৰা ঘৰলৈ আহিছিল যাত্ৰীজন ৰেপিড এন্টিজেন টেষ্টত ধৰা পৰে কৰোনাৰ অৱস্থিতি যাত্ৰীজনৰ ঘৰ হুজাইৰ শীতলমাৰীৰ বজাৰ গাঁৱত বুলি জানিব পৰা হৈছে জ্বৰ আৰু চৰ্দিত আক্ৰান্ত লোকজন কালাপাহাৰৰ কোভিড হাস্পতাললৈ স্থানান্তৰ কৰা হ'ব লোকজন ৰাজ্যত কৰোনাৰ সংক্ৰমণ ভয়াৱহ ৰূপত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰেলৱে ষ্টেচন বিমানবন্দৰত যথেষ্ট কঠোৰ কৰা হৈছে নিৰ্দেশনা আৰু তেনে সময়তে ৰেপিড এন্টিজেন টেষ্টত ধৰা পৰিল কামাখ্যা ৰেলৱে ষ্টেচনত এগৰাকী ৰেল যাত্ৰীৰ দেহত কোভিড উপস্থিতি কোভিড-19 পজিটিভ যাত্ৰীজন আৰু কামাখ্যা ৰেল ষ্টেচনত কোভিড-19 পজিটিভ ধৰা পৰাৰ পিছতে সম্প্ৰতি কালাপাহাৰ কোভিড হাস্পতাললৈ স্থানান্তৰ কৰা হ'ব যাত্ৰীজনক ধুবুৰীত 144 ধাৰা জাৰি কৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে এই নিৰ্দেশনা ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ৰাজহুৱা স্থানত মানিব লাগিব 2 মিটাৰৰ সামাজিক দূৰত্ব ফৌজদাৰী বিধিৰ অধীনত জিলা উপায়ুক্তৰ এই নিৰ্দেশনা কৰোনাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ধুবুৰী জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ধুবুৰীত 144 ধাৰা জাৰি কৰা হৈছে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ঘোষণা কৰা হৈছে ৰাজহুৱা স্থানত মানিব লাগিব 2 মিটাৰৰ সামাজিক দূৰত্ব ফৌজদাৰী বিধিৰ অধীনত জিলা উপায়ুক্তৰ এই নিৰ্দেশনা এক লক্ষাধিকৰো অধিক আক্ৰান্ত হল দেশত বিগত 24 ঘণ্টাত হয় বিগত 24 ঘণ্টাত 1 লক্ষাধিকৰো অধিক লোক আক্ৰান্ত হল কোভিড-19ত 1,31,968 জন লোক আক্ৰান্ত হৈছে এদিনত 780 জন লোকৰ মৃত্যু হৈছে কোভিড-19ত আক্ৰান্ত হৈ সম্প্ৰতি দেশত 9,10,319 জন লোক কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে উল্লেখযোগ্য যে বিগত বৰ্ষৰ দৰে এইবাৰো ভয়াৱহ হাৰত বৃদ্ধি পাইছে কৰোনাৰ গণ সংক্ৰমণ মানকাছৰৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী কুশনীমাৰাত ধুমুহাৰ তাণ্ডৱ বিভিন্ন ঠাইত বিদ্যালয় ঘৰ গছ গছনি ভাঙি তহিলং কৃষকৰ বিস্তৰ ক্ষতি হৈছে ধুমুহাত আদৰ্শ গাঁও পঞ্চায়ত কুশনীমাৰাত বিদ্যালয়ৰ টিনপাত উৰুৱাই নিয়াৰ লগতে ঘাই পথত উভালি পৰিছে প্ৰকাণ্ড গছ প্ৰচণ্ড ধুমুহা বৰষুণত জনজীৱন বিধ্বস্ত হৈছে মানকাছৰৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী কুশনীমাৰাত ধুমুহাৰ তাণ্ডৱ লীলা বিভিন্ন ঠাইত বিদ্যালয় গৃহ ঘৰ গছ গছনি ভাঙি চিঙি তহিলং হৈছে কৃষকৰ বিস্তৰ ক্ষতি সাধন হৈছে ধুমুহাত আদৰ্শ গাঁও পঞ্চায়ত কুশনীমাৰাত বিদ্যালয়ৰ টিনপাত উৰুৱাই নিয়াৰ লগতে ঘাই পথত উভালি পৰিছে প্ৰকাণ্ড গছ ৰাতি যেটো প্ৰচণ্ড ধুমুহা বতাহ হৈছিল সেই ধুমুহা বতাহত মোৰ স্কুল অফিচ ৰুমখন মানে ভাঙি পেলাইছে আৰু বহুত ক্ষয়ক্ষতি হৈছে আমি চৰকাৰৰ তৰফৰ পৰা মানে কিবা ক্ষয়ক্ষতিৰ কিবা ব্যৱস্থা কৰিব লাগে কিমান দিন আগত স্কুলখন প্ৰায় 8 বছৰ পাৰ হ'ল এই স্কুলখন চলি আছে কিন্তু হঠাৎ কালি এই প্ৰচণ্ড ধুমুহা হৈ স্কুলখন ভাঙি পেলালে অফিচ ৰুম আছিল আমাৰ আৰু বহুতো ক্ষয়ক্ষতি দিছপুৰ হাস্পতালত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল জ্যেষ্ঠ নেতা ভূমিধৰ বৰ্মনৰ স্বাস্থ্যৰ বুজ লৈছে মুখ্যমন্ত্ৰী সোণোৱালে দিছপুৰ হাস্পতালৰ ভেন্টিলেশ্যনত আছে ডাক্তৰ ভূমিধৰ বৰ্মন প্ৰবীণ নেতাগৰাকীৰ আশু আৰোগ্য কামনা মুখ্যমন্ত্ৰী সোণোৱালৰ দীৰ্ঘদিন ধৰি অসুস্থ হৈ চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী ডাক্তৰ ভূমিধৰ বৰ্মন ইয়াত দিছপুৰ হাস্পতালত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰাক্তন মুখ্যমন্ত্ৰী ডাক্তৰ ভূমিধৰ বৰ্মনৰ স্বাস্থ্যৰ বুজ ল'বলৈ দিছপুৰ হাস্পতালত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বৰ্ষীয়ান ৰাজনীতিগৰাকীৰ আশু আৰোগ্য কামনা কৰে মুখ্যমন্ত্ৰী সোণোৱালে কেইবাটাও বিভাগৰ চিকিৎসকসকলে তেখেতক চোৱা চিতা কৰি আছে আৰু তেখেতক সকলোৱে অত্যন্ত কেয়াৰফুলি তেখেতৰ যত্ন লৈছে আৰু মই তেখেতৰ অতি শীঘ্ৰে আৰোগ্য কামনা কৰিছোঁ
আমাৰ সকলোৰে এগৰাকী শ্ৰদ্ধাৰ ব্যক্তি ভূমিধৰ বৰ্মন ডাঙৰীয়া গতিকে তেখেতক মই ডাক্তৰসকলৰ লগতো কথা পাতিছোঁ কেইবাটাও বিভাগৰ ডাক্তৰে তেখেতৰ দিনে নিশাই ভালদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন দাও দাওকৈ জ্বলি উঠিল পৰ্যটক কঢ়িওৱা এখন জিপচি বাহন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলত শুকুৰবাৰে পুৱা AS03M 6436 নম্বৰত জিপচিখনে বহিৰাজ্যৰ 6জনীয়া পৰ্যটকৰ এটা দল লৈ উদ্যানত প্ৰৱেশ কৰে কিন্তু প্ৰৱেশ দুৱাৰ মিহিমুখ অতিক্ৰম কৰি কিছু দূৰ যোৱাৰ পাছতে হঠাৎ জুয়ে আগুৰি ধৰে বাহনখন কোনোমতে বেংগালুৰুৰ পৰা অহা পৰ্যটকৰ দলটোৰ লগতে চালকজনে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও পৰ্যটক কঢ়িওৱা জিপচি গাড়ীখন উদ্যানৰ ভিতৰতে দপদপকৈ জ্বলি উঠে পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ নিৰ্বাপন কৰে বিধ্বংসী জুই যান্ত্ৰিক বিজুতিৰ বাবে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে 6জনীয়া পৰ্যটকৰ দল আৰু চালকৰ কথম্পি প্ৰাণ ৰক্ষা পৰে এই অঘটনৰ পৰা খবৰ মতে গাড়ীখনত 6জন মানুহ আছিলে তেওঁলোক বেংগলোৰ বেছ বুলি কৈছে আৰু গাড়ীখন কিবা মেকানিকেল বিজুতি ঘটি জুই জ্বলিলে জ্বলাৰ পাছত ফায়াৰ ব্ৰিগেড কৰি পেলাই জুই নুমোৱা হ'ল আৰু আটাইকেইজন টুৰিষ্ট ছেফ হৈ আছে বুলি ক'লে আৰু তেওঁলোকে অন্য এখন গাড়ীত ইতিমধ্যে তেওঁলোকে চাফাৰীত গৈছে তো এতিয়ালৈকে ইমানখিনি খবৰ আছে তাৰ কিবা এনকুৱাৰী আৰু ইফালে জাগিৰোডৰ কুঁৱৰ গাঁৱতো নিশা সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড মুন্না বড়ো নামৰ এজন লোকৰ ব্ৰইলাৰ ফাৰ্মত সূত্ৰপাত ঘটে অগ্নিকাণ্ডৰ আৰু এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্মখন স্থানীয় লোক আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত হয় জুই বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে এই অগ্নিকাণ্ডত বহু লাখ টকাৰ ক্ষয়ক্ষতি হোৱা বুলি জানিব পৰা হৈছে আৰু বাতৰি পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছো এটি বাণিজ্যিক বিৰতি মানে জানেনে মাইথন ষ্ট্ৰং মানে মাইথন নিৰ্মাণৰ মানদণ্ড শ্যাম্পুৰ পিছত চুলি দেখা যায় স্মুথ ষ্ট্ৰেইট 16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states,
1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest. প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা সাংসদ ৰঞ্জন গগৈৰ মাতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ পত্নী শান্তি গগৈৰ মৃত্যু। আজি পুৱতি নিশা দিল্লীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে শান্তি গগৈ। বাৰ্ধক্যজনিত কাৰণত দিল্লীত চিকিৎসাধীন হৈ আছিল শান্তি গগৈ। শান্তি গগৈৰ ডাঙৰ পুত্ৰ অঞ্জন গগৈ বায়ুসেনাৰ এগৰাকী উচ্চপদস্থ বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰে। দ্বিতীয় পুত্ৰ ৰঞ্জন গগৈ দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ আৰু তৃতীয় পুত্ৰ নিৰ্জন গগৈ এগৰাকী সুচিকিৎসক। তেখেতৰ দুগৰাকী কন্যাও প্ৰশাসনিক বিষয়া। প্ৰয়াত শান্তি গগৈৰ মাতৃ পদ্ম কুমাৰী গোহাঁই আছিল অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী। উল্লেখযোগ্য যে প্ৰয়াত শান্তি গগৈ সেৱা নামৰ এটি বেচৰকাৰী সামাজিক সন্থা পৰিচালনা কৰাৰ উপৰিও বহু সামাজিক কামত জড়িত আছিল। তেখেতৰ মৃত্যুৰ খবৰ অহাৰ লগে লগে সমগ্ৰ ডিব্ৰুগড়তে শোকৰ ছাঁ পৰিছে। শান্তি গগৈৰ নশ্বৰ দেহ আজি ডিব্ৰুগড়ৰ খলিহামাৰীস্থিত বাসগৃহলৈ অনা হ'ব। সমাজসেৱিকা শান্তি গগৈ বাইদেউ আজি আমাৰ মাজত নাই। তেখেতৰ যোৱাকালি মৃত্যু খবৰ পাই যথেষ্ট মৰ্মাহিত হৈছোঁ আৰু ভগৱানৰ ওচৰত তেখেতৰ প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। তেখেতৰ যিটো NGO সেৱা নামৰ তেখেতৰ যি NGO আৰু বিভিন্ন ৰাজহুৱা কামত 80ৰ ঊৰ্ধত বয়সৰ পৰাই তেখেতে এইখিনি ৰাইজৰ মাজত আছিল। আৰু মই ভাবোঁ যে তেখেতৰ যি সেৱাৰ মনোবৃত্তিৰে আমাক আগবঢ়াই লৈ গৈছিল ডিব্ৰুগড়খন বিশেষকৈ এইখিনি কথাৰে আজি ডিব্ৰুগড়বাসীয়ে যথেষ্টখিনি আজি আমাৰ লোকচান হৈছে। আমি তেখেতক চিৰশান্তি কামনা। ৰাজ্যত কৰোনাৰ ভয়ানক সংক্ৰমণ। বৃহস্পতিবাৰৰ দিনটোত 245 জন লোক আক্ৰান্ত কোভিড-19ত। কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে এজন লোকৰ। কামৰূপ মহানগৰত সৰ্বাধিক 128 জন আক্ৰান্ত, ডিব্ৰুগড়ত 26, কামৰূপত 28, তিনিচুকীয়াত 10, কৰিমগঞ্জত 6 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত, বঙাইগাঁৱত 6, শিৱসাগৰত 6 আৰু গোলাঘাটতো 6 জনকৈ লোক আক্ৰান্ত হৈছে কোভিড-19ত। হোজাইত আক্ৰান্ত হৈছে 9 জন। ইফালে কাছাৰ, যোৰহাট, শোণিতপুৰ আৰু নগাঁৱত আক্ৰান্ত হৈছে 5 জনকৈ লোক। তিনিচুকীয়াৰ ফিলোবাৰী চাহ বাগিচাত দুষ্প্ৰাপ্য লাজুকী বান্দৰৰ পোৱালি উদ্ধাৰ। বাগিচাৰ 3 নম্বৰ লাইনৰ ওচৰত 11,000 ভোল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ মাটিত পৰে লাজুকী বান্দৰৰ পোৱালিটো। জহান তিৰ্কি নামৰ লোকজনে উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা কৰি বন বিভাগক চমজাই দিয়ে। ডুমডুমাস্থিত বনাঞ্চলিক বিষয়া ৰিংকুমণি বৰাই লাজুকী বান্দৰটোৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে। ৰাতিপুৱা উঠিলোঁ, লগৰ এজন আহিলে আৰু ক'লে যে মানে মোক এটা আজুনি পাইছোঁ বুলি ক'লোঁ মানুহে। তেতিয়া উঠি কিনে ইফালে চালোঁ, তেতিয়া চাইছোঁ ইয়াতে তলত কাৰেণ্ট খুঁটাৰ তলতে পৰি আছে মানে বস্তুটো। তে উঠাই কিনে তিতি আছিলে, উঠাই কিনে ভিতৰত ল'লোঁ আৰু ভালকৈ থৈ দিলোঁ। আৰু দৰৱটো এনেকুৱা দিয়া নাই, বিস্কুট খোৱালোঁ এটা, তো বিস্কুটটো নাখালে আৰু মানে।
কৰোনাক লৈ কোনো ধৰণৰ বাধা নিষেধ গ্ৰহণ কৰা নাই চৰকাৰে। অসমত কৰোনাৰ দ্বিতীয় ৱেভ দেখা গৈছে। কৰোনা পৰীক্ষা বৃদ্ধিৰ সিদ্ধান্ত লৈছে চৰকাৰে আৰু শীঘ্ৰেই দৈনিক 1 লাখ কৰোনা পৰীক্ষা সম্পন্ন হ'ব। সংবাদ মেলত এই ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰম্ভণিতে আক্ৰান্তৰ সংখ্যা অধিক হ'ব পাৰে। অসমত লকডাউন নতুবা নাইট কাৰফিউৰ সম্ভাৱনা নাই। কৰোনাক লৈ ৰাইজক আতংকিত নহ'বলৈ আহ্বান। এইবাৰ ভেকচিনেটেড কৰা হৈছে চিকিৎসকসকলক। সাধাৰণ মাস্ক পিন্ধিয়েই চিকিৎসা কৰিব চিকিৎসকে। অসমত ভেকচিন প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়া নাই। সকলোকে ভেকচিন ল'বলৈ আহ্বান মন্ত্ৰী হিমন্তৰ। আৰু এইবাৰ অসমত বিহু পাতিব পৰা যাব আৰু বিহুৰ বাবে শীঘ্ৰেই SOP দিব চৰকাৰে। আমি কোভিডৰ সংক্ৰমণ অকণমান বেছি দেখা পাম, কাৰণ যেতিয়া 1 লাখ টেষ্ট কৰা যায় তেতিয়া যিখিনি পেচেণ্ট থাকে গোটেইখিনিকে আমি সামৰি লওঁ, অৰ্থাৎ পজিটিভিটি ৰেটটো কম থাকে কিন্তু ইন একচুৱেল নাম্বাৰটো বেছি দেখা যায়। কিন্তু সেইটো কোভিডৰ বিৰুদ্ধে গ্ৰহণ কৰা এটা ষ্ট্ৰেটেজিৰ পাৰ্ট, যে আমি যদি টেষ্ট বঢ়াই দিওঁ উইদিন এ শ্বৰ্ট টাইম কোভিড নোহোৱা হৈ যায়, যিটো আমি যোৱা বছৰ তাৰ ফলাফল দেখিছো। গতিকে স্বাস্থ্য বিভাগে প্ৰচেষ্টা কৰিব যে আমি 1 লাখ টেষ্ট প্ৰতিদিন, যিটো আগতো আমি কৰিছিলো, তেনেকুৱা এটা লক্ষ্য আমি বিহুৰ কেইদিনত যাতে উপনীত হ'ব পাৰো, যাতে অসমৰ ৰাইজে বিহু নিৰাপদে পালন কৰিব পাৰে। আৰু বিভিন্ন বাতৰি কাকতত কৈ থকাৰ দৰে অসমত লকডাউনৰ কোনো সম্ভাৱনা নাই, নাইট কাৰফিউ আদিৰ কোনো সম্ভাৱনা নাই। আমাৰ একমাত্ৰ ষ্ট্ৰেটেজিটোৱে হ'ব টেষ্ট, ট্ৰেছ, ট্ৰেক। এইটোৱে আমাৰ যিটো 3টা T লৈ আমি চলিছিলো আগতে, সেইটোৱে আমাৰ ষ্ট্ৰেটেজি হ'ব। গতিকে মই অসমবাসী ৰাইজক আহ্বান জনাম যে কোনোবাই যদি কোভিডৰ লক্ষণ দেখে তৎকালীনভাৱে যাতে ওচৰৰ স্বাস্থ্য কেন্দ্ৰত যোগাযোগ কৰে, তেওঁলোকে টেষ্ট কৰে। টেষ্টটো কৰিলে এইটোৱে লাভ যে আমি বেলেগক নিৰাপত্তা দিব পাৰোঁ। তৃতীয়তে এটা ডাঙৰ কথা হ'ল যে বহুতক মই দেখিছো যে কেতিয়াবা পেনিক হয়। যোৱা বছৰ আৰু এই বছৰৰ মাজত এটা কোৱালিটেটিভ ডিফাৰেন্স আছে। যোৱা বছৰ আমাৰ ডক্টৰসকল ভেকচিনেটেড নাছিল। এতিয়া ডক্টৰ কোভিডৰ ৱাৰ্ডত সামান্য মাস্কখন পিন্ধিয়ে সোমাই যায়। সেইকাৰণে যোৱা বছৰ আৰু এই বছৰৰ মাজত বহুত বেছি পাৰ্থক্য থাকিব। যোৱা বছৰ ডক্টৰ যাব পৰা নাই, ডক্টৰৰ সংখ্যা কম, অক্সিজেন চিলিণ্ডাৰ নাই, মৰ্টেলিটি ওপৰত আছিল। এতিয়া আমাৰ ডক্টৰসকলে সামান্য মাস্ক পিন্ধিও ৱাৰ্ডৰ ভিতৰত সোমাই গৈছে। আৰু আমাৰ কোভিড পৰিস্থিতি সন্দৰ্ভত উত্তৰ পূব সীমান্ত ৰেলৱেৰ সংবাদ মেল আৰু সংবাদ মেল সম্বোধন উত্তৰ পূব সীমান্ত ৰেলৱেৰ অতিৰিক্ত মহাপ্ৰবন্ধক ৰাহুল গৌতমৰ। কৰোনা সংক্ৰান্তত ৰাইজক আতংকিত নহবলৈ আহ্বান। উত্তৰ পূব সীমান্ত ৰেলৱে এতিয়ালৈকে কোনো ৰেল বাতিল কৰাৰ সিদ্ধান্ত লোৱা নাই। বৰ্তমান উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনত 80খন ৰেলৰ চলাচল অব্যাহত আছে। ইয়াৰে 27খন স্থানীয় যাত্ৰীবাহী ৰেল। যাত্ৰীসকলক উৰা বাতৰিত প্ৰশ্ৰয় নিদিবলৈ আহ্বান। ৰাইজ তথা যাত্ৰীসকলক কোভিড বিধি মানি চলিবলৈ আহ্বান জনোৱা হৈছে। সামাজিক দূৰত্ব সঘনাই চেনিটাইজ কৰা, মাস্ক পৰিধান কৰাৰো আহ্বান। বিভাগৰ তৰফৰ পৰা ৰেল ষ্টেচনসমূহত প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰা হৈছে। ৰাজ্য চৰকাৰে ষ্টেচনসমূহত প্ৰয়োজনীয় কোভিড টেষ্টৰ ব্যৱস্থা কৰিছে। ৰাজ্যৰ মাজত সজাগতাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কোভিড বিধি উলংঘাকাৰীক পৰিস্থিতি সাপেক্ষে বিহা হ'ব জৰিমনা। 80 ट्रेनें चला रहे हैं और जिसमें से करीब 52 ट्रेनें हमारी बाहर जाती हैं, हमारे नॉर्थ फ्रंटियर रेलवे जोन से बाहर भी जा रही हैं, और 27 ट्रेनें हमारे विद इन अपने जोन के अंदर में एक स्टेशन से दूसरे स्टेशन में चल रही हैं। अभी आज की डेट में कोई ऐसा प्लान नहीं है कि हम किसी प्रकार से कोई ट्रेन को कैंसिल करेंगे। आप लोगों को एक ही चीज़ कहना चाहता हूँ कि पैनिक करने की ज़रूरत इसलिए आज की डेट में इसलिए नहीं है क्योंकि देखिए हम लोगों के पास वैक्सीन है, हम लोगों को सब पता है कि किस प्रकार से कोविड से बचा जा सकता है। तो इस समय जो लास्ट ईयर जो सिचुएशन थी उससे हम लोग इस बार बहुत अच्छे हैं। तो किसी प्रकार का पैनिक नहीं करिए, परेशान मत होइए, भीड़ भाड़ करके स्टेशन पे मत जाइए। अगर ऐसी सिचुएशन आती है तो भी हम लोग जो है कोशिश करेंगे कि उसको अच्छी तरह से संभालें।
আকৌ আহিল বহাগ কোভিড সংক্ৰমণৰ শংকাৰ মাজতে অসমীয়া ৰাইজে হেঁপাহৰ ৰঙালী বিহুক লৈ চলাইছে ব্যাপক প্ৰস্তুতি বিহুৰ বাবে ব্যস্ততা বাঢ়িছে যোৰহাটৰ কাকজানৰ পঞ্চজন্য কুটিৰ উদ্যোগত নাচনী খোপাত কপৌফুল গুজিবলৈ পঞ্চজন্য কুটিৰ উদ্যোগে তৈয়াৰ কৰিছে কৃত্ৰিম কপৌফুল বিহুলৈ বুলি প্ৰায় ৩০০০ জাপি তৈয়াৰ কৰিছে পঞ্চজন্য কুটিৰ উদ্যোগে কেৱল সিমানেই নহয় গগনা কাকৈ ফণী বিচাৰি নাচনীয়ে ভিৰ কৰিছে কুটিৰ উদ্যোগত টিয়কৰ পৰা আগবঢ়াইছো আমাৰ সাংবাদিক দিগন্ত হাজৰিকাৰ ৰিপৰ্ট যোৰহাটৰ এখন বিশেষ কুটিৰ শিল্পত আছো যোৰহাটৰ টিয়কৰ পাঞ্চজন্য কুটিৰ শিল্পত আছো এই কুটিৰ শিল্পত কিন্তু বহাগ আহিলেই ব্যস্ততা অধিক বাঢ়ি আহে কিয়নো যে বিহুত যিসমূহ সামগ্ৰীৰ প্ৰয়োজন হয় ৰঙালী বিহুত মূলতঃ যিসমূহ সামগ্ৰীৰ প্ৰয়োজন হয় সেইসমূহ পাঞ্চজন্য কুটিৰ উদ্যোগে কিন্তু অসমৰ বিভিন্ন প্ৰান্তত যোগান ধৰে মূলতঃ যি জাপি অসমীয়াৰ জাপি গগনা কাকৈ ফণীৰ পৰা আৰম্ভ কৰি কপৌ ফুললৈকে সকলো কিন্তু এই পাঞ্চজন্য কুটিৰ উদ্যোগৰ পৰাই কিন্তু যোগান ধৰা হয় আপোনালোকে খুব সুন্দৰভাৱে কাম কৰি আছে কিমান দিনৰ পৰা কাম কৰি আছে আৰু এইখিনি সামগ্ৰী কলৈ কলৈ যাব আমি আজি 15-20 দিনৰ আগৰ পৰাই আমি কপৌ ফুল বনাই আছো আৰু এইখিনি সামগ্ৰী আমাৰ গুৱাহাটী তিনচুকীয়া আৰু বিভিন্ন প্ৰান্তত তেনেকৈ যোৱা হয় আৰু আমি যিমান ডিমাণ্ড দিছে আমি আৰু ইয়াৰে সৈতে সময় হ'ল মিড-ডে 18 পৰা বিদায় লোৱাৰ নমস্কাৰ মানে জানেনে